নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ ছেপ্টেম্বৰ মাহৰ বাবে ধনু ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আৰম্ভণিৰ পৰা আপুনি সাৱধান হোৱাৰ মাহ। কৰ্মক্ষেত্ৰত সাৱধানতাৰে আচৰণ কৰা উচিত। কাৰোবাৰ লগত গুজব কৰা, ব্যক্তিগত কথাবোৰ শ্বেয়াৰ কৰা বা অপ্ৰয়োজনীয় কথা কোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব। আপুনি অন্য কামৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাব আৰু আপোনাৰ নিজৰ কামখিনিৰ প্ৰতি কম আগ্ৰহ দেখুৱাব। ইয়াৰ বাবে কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ ওপৰত অসন্তুষ্টও হ'ব পাৰে। মাহৰ আৰম্ভণিৰ পৰা শুক্ৰ আৰু কেতু আপোনাৰ দশম স্থানত থাকিব আৰু মাহৰ আৰম্ভণিতে বুধ ষষ্ঠম স্থানত থাকিব, যাৰ বাবে সমস্যা নিশ্চয়কৈ বাঢ়িব। শুক্ৰই আপোনাৰ কৰ্মক্ষেত্ৰত ভাল ফল দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব, কিন্তু ৰাহু কেতুৰ প্ৰভাৱৰ বাবে সমস্যা বাঢ়িব পাৰে। 4 ছেপ্টেম্বৰৰ পৰা বুধ নৱম ঘৰলৈ স্থানান্তৰিত হ'ব। তাৰ পিছত কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব পাৰে আৰু নতুন চাকৰিৰ সুযোগ পাব পাৰে। মাহৰ শেষৰ ফালে শুক্ৰ আপোনাৰ একাদশ ঘৰলৈ স্থানান্তৰিত হ'ব, যাৰ বাবে পৰিস্থিতিৰ পৰিৱৰ্তন হ'ব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ'ব। মাহৰ দ্বিতীয়াৰ্ধত আপুনি কিছু ভাল কৃতিত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে মাহৰ আৰম্ভণি অলপ দুৰ্বল হ'ব। সপ্তম স্থানত মংগল আৰু বুধ অষ্টম স্থানত উপস্থিত থাকিব, যাৰ বাবে আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে আৰু ইয়াৰ নেতিবাচক প্ৰভাৱে আপোনাৰ ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে। সেয়ে আপুনি ব্যৱসায়ৰ প্ৰতি সাৱধানে মনোযোগ দিয়া উচিত হ'ব। আৰ্থিক দিশত মাহটোত আপুনি মিশ্ৰিত ফল লাভ কৰিব। এই মাহত আপোনাৰ উপাৰ্জন আৰু খৰচ দুয়োটাই বৃদ্ধি পাব। ষষ্ঠ স্থানত বহি থকা বৃহস্পতিয়ে আপোনাৰ খৰচ বৃদ্ধি কৰি থাকিব। শনিৰ ৰেট্ৰগেট অৱস্থাত তৃতীয় স্থানত বহি দ্বাদশ স্থানলৈ চাব আৰু খৰচ বৃদ্ধি হ'ব পাৰে। মাহৰ শেষৰ ফালে শুক্ৰ একাদশ স্থানত উপস্থিত থাকিব আৰু আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আৰম্ভ কৰিব। আপুনি ষ্টক মাৰ্কেটৰ সন্দৰ্ভত অত্যাধিক ৰিস্ক ল'বলৈ চেষ্টা কৰিব। সেয়ে যিকোনো ডাঙৰ বাজি লোৱাৰ আগতে এশবাৰ চিন্তা কৰাটো ভাল হ'ব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। মংগল গোটেই মাহটো আপোনাৰ সপ্তম ঘৰত উপস্থিত থাকিব, সেয়ে আপুনি আপোনাৰ প্ৰেম পাবলৈ সকলো কৰিবলৈ সাজু থাকিব। ৰেট্ৰগেট শনিয়েও আপোনাৰ পঞ্চম স্থানত প্ৰভাৱ পেলাব, যিয়ে আপোনাৰ প্ৰিয়জনক সময়ে সময়ে দুখী কৰি তুলিব পাৰে। বিবাহিতসকলৰ বাবে এই মাহে আৰম্ভণিতে কিছু উত্তেজনা আনিব পাৰে। সপ্তম স্থানত মংগলৰ উপস্থিতিয়ে পাৰিবাৰিক জীৱনত উত্তেজনা আৰু সংঘাত বৃদ্ধি কৰিব পাৰে। 23 ছেপ্টেম্বৰৰ পৰা কন্যা ৰাশিত বুধ প্ৰৱেশ হ'ব, তেতিয়াৰ পৰা আপোনাৰ পৰিস্থিতি উন্নত হ'বলৈ আৰম্ভ কৰিব।